গাইজ এইটো একমাহ আগৰে ভিডিঅ' মানে মেকআপৰ মাতিছিল যিহেতু মেকআপত মানে যাবৰ কাৰণে ৰেডি হ'ব ধৰিছিলোঁ। এয়া মই বস্তু ঠিক কৰি আছোঁ, কি কৰি লৈ যাব লাগিব এয়া ঠিক কৰি আছিলোঁ। ফাৰ্ষ্ট আমাৰ গাঁৱৰ হ'লে মানে একেবাৰে চিম্পুল হয় মেকআপবোৰ, সেইকাৰণে মেকআপবোৰো মানে এক্সট্ৰা বেলেগ লৈ যোৱা হয়। এতিয়া মই বিয়ালৈ যাবৰ কাৰণে পূৰা ৰেডি মেকআপ কৰিবৰ কাৰণে, যিহেতু মাতিছে এয়া ৰেডি হ'লোঁ। এতিয়া বাজিছে 11টা আৰু কইনা ধোৱাতে হয়তো দেৰি হ'ব, সেইকাৰণে মই যোৱাই নাই লৈছোঁ আৰু একো লোৱা নাই। এই বেগখন মানে ৰেডি কৰি থৈ দিলোঁ যাতে লাগিলে ঘপককৈ লৈ যাব পাৰোঁ। আৰু মই এতিয়া গৈ আছোঁ বিয়ালৈ আৰু মোৰ লগত চলাইছে বিকাশ যাবৰ কাৰণে। ঐ কাশ সেয়া হৈছে বিকাশ, মোৰ লগত লৈ গৈছিলোঁ মানে নোৱাৰো সন্তৰাই সেইকেইদিন কিবা অসুবিধাৰ কাৰণে যাব পৰা নাছিলে। আৰু এয়া হৈছে পম্পীৰ ৰিজাল্ট দিছিলে সেইদিনাখন, আৰু আমি ক'লোঁ যে ৰিজাল্ট পাছ কৰাৰ কাৰণে ঘৰত আহিলি নহ'লেতো ফেইল কৰিলেতো নাহিলে হয়। আৰু আজি আমাক পাৰ্টি লাগিব বুলি কৈ আছিলোঁ আমি ৰাস্তাত লগ পাই, আৰু সিহঁতে মানে তাৰ মামাহঁতৰ ঘৰত গৈছিল, পাছ কৰাৰ পিছতহে আহিলে আৰু। আহি পালোঁ বিয়াৰ ঘৰ এইটো। বিয়াত আহিলোঁ কিন্তু বিয়াত মানে নগ'লোঁ আৰু 1 ঘণ্টা হ'ল আহা, 11:30 আহিলোঁ, এতিয়া 12:30 হ'ল। এতিয়াহে মানে আহিলে পানী তুলি। আমি যজ্ঞহঁতৰ ঘৰত আছোঁ বহি, এতিয়া অলপ পিছত যাম বিয়াত। সেইদিনাখন আমি ৰখি 2:30 বজাতহে মানে সজাব পাৰিলোঁ। তাৰপিছত 3টা 3:30 হ'ল, তাৰপিছত ভাত খালোঁ আৰু আহিলোঁ। আৰু কইনাজনী যে মানে ইমান গৰম আছিল, কাৰেণ্ট নাছিল সেইদিনাখন, কেনেকৈ যে সজাইছোঁ মানে কোনোমতে আৰু চিম্পুলকৈ লাগে বোলে আমি চিম্পুলকৈ দিছোঁ। এতিয়া আমি আহিলোঁ ঘৰত, মানে দৌৰাদৌৰিকৈ সজাইছোঁ, ইমানো সজোৱা নাই। 2:30হে হৈছে গা চা ধোৱা, তাৰপিছত এতিয়া সজাই গা মানে ভাত খাই আহিলোঁ আৰু এনেকৈ আৰু এতিয়া আমি